এই যে কিছুমান বেমাৰ কঁকালৰ বিষ দাঁতৰ বিষ এনেকুৱা কিছুমান বেমাৰ হ'লে মানুহে যে তাবিজ লয় তাবিজটো কাম কৰে জানো মানে তাবিজটোৰ ফলত বেমাৰটো নোহোৱা হয় জানো কিছুমান এনেকুৱা বেমাৰ আছে দামী দামী ঔষধ খোৱাৰ পিছত দামী দামী ডক্তৰক দেখুৱাই ঔষধ খোৱাৰ পিছতো বেমাৰটো নকমে কিন্তু তাবিজটো লোৱাৰ 1 সপ্তাহ 2 সপ্তাহমান পিছতে আপোনাৰ বেমাৰটো ভাল হোৱাৰ পিনে আহে কিন্তু কিয় আহে জানে নেকি বাৰু এতিয়া মোৰ চিন্তাধাৰাৰে ক'ব গ'লে মই তাবিজক বিশ্বাস কৰোঁ কাৰণ মোৰ গলতো ওলমি আছে এটা তাবিজ কিয় বিশ্বাস কৰোঁ বা আপোনালোকেও কিয় বিশ্বাস কৰে এতিয়া বাৰু কৈ আচৰিত হ'ব লগাও কথা বাৰু কাৰণ সামান্য বস্তু এটা ভিতৰত আছে সামান্য বস্তু এটা যিটো বস্তু ডাঙৰ বেমাৰ এটা ভাল হোৱা বুলিয়ে ক'ব পাৰি এতিয়া আকৌ তাবিজটো লোৱাৰ পিছত বেমাৰটো কিয় ভাল হয় যেতিয়া আপুনি এটা তাবিজ ল'ব যিজনে দিব বা আপুনি লোৱাৰ টাইমত এটা পজিটিভ থট ক্ৰিয়েট হয় আপোনাৰ মনতো হয় আৰু দিয়াজনৰ মনতো এটা পজিটিভ থট ক্ৰিয়েট হয় যে ভাল হ'ব আৰু আপোনাৰ মনতো এনেকুৱা এটা থট ক্ৰিয়েট হ'ব যে ভাল হ'ব বেমাৰটো যিটো মই তাবিজটো লৈছোঁ সেই থটটো আপোনাৰ দেহাত কাম কৰিবলৈ সেই দেহাত কাম কৰাৰ পিছতে আপোনাৰ বেমাৰটো প্ৰায় ভাল হোৱা যেন পায় কাৰণ আপোনাৰ দেহত সেই তাবিজটোৱে কাম কৰি থকা নাই আপোনাৰ সেই পজিটিভ থটটোৱে কাম কৰি আছে সেইকাৰণে সদায় সকলোৱে পজিটিভ থটৰ হ'ব লাগে